ধুবুৰী জিলা পৰিষদ নিৰ্দলীয় দখলত। ধুবুৰীত সৰ্বাধিক আসনত কংগ্ৰেছৰ জয়লাভ কৰাৰ পাছতে জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম নহ'ল কংগ্ৰেছৰ 4গৰাকী জিলা পৰিষদৰ সদস্যৰ নিৰ্দলীয় বিলেপুত। ধুবুৰীত জিলা পৰিষদ গঠন কৰিবলৈ গৈ মুখ থেকেচা খালে কংগ্ৰেছ দলে। AIDF দলৰ সমৰ্থনত জিলা পৰিষদৰ সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা ইয়াছমিনক নিৰ্বাচিত কৰা হয়। কংগ্ৰেছৰ 4গৰাকী সদস্যই জনালে সমৰ্থন। নিৰ্দলীয় দখল কৰাৰ পাছতে মিঠাই বিলাই আনন্দ উল্লাস AIDF কৰ্মীৰ। নাৰায়ণগড়ৰ পৰা নিহুচুল হকৰ ৰিপৰ্ট, টাইমজানি 24। কি জনাব ধুবুৰী ডিষ্ট্ৰিক্টত কংগ্ৰেছৰ উৎপাত হৈছে নেকি? ধুবুৰী ডিষ্ট্ৰিক্টত কংগ্ৰেছ নাইকিয়া হ'ব নেকি? এইটো এতিয়া ৰাইজে দেখাই দিব। কাৰণ মই ভাবোঁ, মই যেনেকৈ কংগ্ৰেছ কৰিছিলোঁ কলেজ লাইফৰ পৰা আত্মা দি দিল দি সকলো ফালে আৰ্থিক মানসিক সবফালে মই কংগ্ৰেছ কৰিছিলোঁ। কিন্তু এইবাৰ দেখা গৈছে কংগ্ৰেছ ভালকৈ আমাৰ সমষ্টিত হায়েষ্ট ভোট দি জিকাই দিয়াৰ পিছত মোৰ লগত বিকৃত কৰি পঞ্চায়ত বিক্ৰী কৰি দেখাই দিছে মই 3টা জিলা পৰিষদ এৰিয়াত একেৰাহে নিৰ্দলীয় আমি আমাৰ লগত জিকিছোঁ। সেইকাৰণে এতিয়া ৰাইজে প্ৰস্তুতি দিব, মোৰ লগত যিখিনি দলে কৰিছে তাৰ প্ৰস্তুতি ৰাইজে দি আছে। আৰু আজি সিহঁতে যেনেকৈ শ্লোগান দি জিলা পৰিষদত সোমাইছিলে, সোমোৱাৰ পিছত নিৰ্দলীয় হিচাপে মই জয়ী হ'লোঁ। এইটো আপোনালোকে যিটো লাইনত লোৱা ল'ব পাৰে। থেংক ইউ। মই ইমান ডাঙৰ চিধা কথা, নির্দলীয় একজন সদস্য 8টা ভোট লইছি। খেলা কিনি হারিয়ে দেবো 3টা ভোট আমি লইছি। বিজেপি আছেন আর ইউপিএফ 3টা আর মন মিশে আসলে 4টা হল। রাজ্যের দল দিছে, নির্বাচন লাগানো বিশ্বাস দিছে, দিব লাগে। যেহেতু মরে আমার সরকার আছিল, বাকি তো 3টা কংগ্রেসও আছে। কংগ্রেসের সময় তোলাই যাব। মোৰ ল'ৰা বুলি বহুতেই কয়, কোনোবা এজন সদস্য আছে মোৰ ল'ৰা বুলি কয়। হা, তেওঁ কিজানি হ'ব পাৰে। আজি বেলেগক ভোট দি আছে, লাভ নাই। ভোটটো 3টা কংগ্ৰেছৰ আহিছে। আৰু এটা আমাৰ কোনোবা এজন বিধায়কৰ ভতিজা, তাৰ ভোট কোনফালে গৈছে আপোনালোকে ভালকে খুচুৰি লওক। গণতন্ত্র সেইটো ভালো করছে। এটা বেলেগক ভোট দিলে কি হবে? নিজে চুরানি করা আর কংগ্রেস দলটাই চুরন করে। ইহঁতে বিক্রি করে খোয়াতো, ভোট বিক্রি করছে। এটা ইয়ার নাম দিয়ে তার নাম দিয়ে তার নাম দিয়ে ভোট তো 3টে বিক্রি করছেই লাগে। সেম্পতি ভোট পাইছো আমি। রাইজের জেলাকে জিলা পরিষদ জিতাইছে সেম্পতি ভোট, এইটু সেম্পতি ভোট, সবরে ভোট বিচাইছে। কিন্তু কংগ্রেস তো দূর ধরা পড়ছে, চুরোর দল দূর ধরা পড়িব, এই কথা আছে। এক প্রকার রকিবুল হোসেন চ্যালেঞ্জ করে আজি হল নেকি? এইটো নহয়, মোৰ জীৱনৰ পণ মোৰ মিছেলটোৰ কথা বেলেগ ঠাণ্ডা মহিলা, তেওঁ মানুহক কাষাকে কথা ক'ব নাজানে। মোৰ জীৱনৰ পণ ধুবুৰী জিলাৰ পৰা কংগ্ৰেছৰ মুঠা শিপা তুলিয়ে এইটো মাতি। থ্যাংক ইউ স্যার, থ্যাংক ইউ।